বয়ফ্ৰেণ্ডক লগ পাইছই মই আজি ফাৰ্ষ্ট লগ কৰিবলৈ আহিছোঁ কিমান যে ভয় লাগিছে নহয় বুকুখন কিবা ধান বনাই পেলাই থৈছে এই হ'ব দে তই অলপমান বেছিয়ে চিন্তা কৰ কি হ'লেতো ইমান ভয় খাব লাগে আৰু তাৰ লগতো তই ফোনত কথাই পাতি আছ ন আজি জাষ্ট প্ৰথমতে যে মই তহঁতক লগ পাইছ সেইটোতে আৰু ইমান নাৰ্ভাছ হ'বলৈ কি কথা আছে একদম ধুনীয়াকৈ ফ্ৰীতে থাকিবি সেইবোৰ চিন্তা কৰি তই আকৌ সেই মুড অফ কৰি ল'ব নালাগে দে হ'লেও আৰু দেচোন আজি প্ৰথম লগ পাম যিমান কথা পাতিলেও কিন্তু প্ৰথম মুখৰ আগত লগ পোৱাৰ নিচিনা কেতিয়াও নহয় ফোনত কথা পতাটো বেলেগ আৰু মুখৰ আগত লগ পোৱাটো বেলেগ মোৰ বৰ ভয় লাগিছে জানো তই পাই ফোনত কথা পাতিবলৈ ভয় নকৰ আৰু মুখৰ আগত লগ পালে ভয় খাওঁ কি যে কথা কওঁ নহয় ধেত তই যে একো বুজি নাপাওঁ তোৰ কি তেনেকুৱা হোৱা নাছিল নেকি হা মোৰ বৰ ভয় লাগিছে পিছে তই থাকিবিয়ে নহয় মই চিন্তা নকৰোঁ বাৰু তই আৰু অকণমান মেনেজ কৰিবি আৰু কিবা খেলি মেলি হ'লে মোক চম্ভালিবি আৰু পাই অ' গড তোৰ বয়ফ্ৰেণ্ডৰ লগত মই মিলাই দিব পাৰিলে মই আজৰি দেই মোৰ বয়ফ্ৰেণ্ডটো আহি আছে আমি ফুৰিবলৈ যাম তহঁতৰ লগত আমি জেং হৈ সোমাই থাকিব নোৱাৰোঁ নহয় তহঁত দুটা বেলেগকৈ যাবি আমিও বেলেগকৈ যাম বাৰু হ'ব দে তই বাৰু ৰেডি পঢ়াৰ পাছতে যাবি কিন্তু সি অহালৈকে তই ৰৈ দে মোৰ লগত নহ'লে মই যে আৰু নাৰ্ভাছ হ'ম জাননে হ'ব দে ৰৈছোঁ বাৰু সিমান সময়লৈকে অঁ ঐ সৌটো দেখোন ল'ৰা এটা আহি আছে সেইটোৱে নহয়তো তোৰ বয়ফ্ৰেণ্ড কি সেইটোৱে নেকি সেইটো হ'লে চেচেই আৰু ধেত মইনো কেনেকৈ জানিম আজিলৈকে ফটোগ্ৰাফটো দেখি নাপালোঁ নহয় সেইটোৱেদি কোনটো কেনেকৈ গম পাম এই নহ'ব পাৰে বেলেগ চাগে ৰাম এইটো যদি তোৰ বয়ফ্ৰেণ্ড হয় নহয় তই চেচ আৰু গলি আৰু তাৰ বাইক এখনো নাই নে এনেকৈ ছোৱালী লগ কৰিবলৈ খোজকাঢ়ি আহিছে চাচোন এই ৰচোন নহ'বতো পাৰে বেলেগতো হ'ব পাৰে তই মুখখন চলাই থাকিবি পালে সেই দেখোন ওচৰ আহি তুমিয়ে ৰিদিপ নেকি হয় মই ৰিদিপ তুমিও কোন ৰিদিপ এয়া মোৰ বান্ধৱী ৰিধি অ' হয় নেকি নাইচ টু মিট ইউ থেংক ইউ পিছে হেৰি নহয় আপুনি যে খোজকাঢ়ি আহিলে কথাটো কি বাইক এখনো নাই নে প্ৰথমবাৰ নিজৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ আহিছে আৰু এনেকৈ খোজকাঢ়ি আহিছে তইনো কি কথাবোৰ কৈছ বাৰু মই থাকচোন মইনো কি বেয়া কথাটো কৈছোঁ সঁচা কথাটোৱেতো কৈছোঁ আজিকালি ল'ৰাবিলাকৰ কি নাথাকে বাইক গাড়ী দামী আইফোন যিমান যিখিনি বস্তু লাগে ষ্টাইল মাৰিবলৈ সকলোবিলাক থাকে আৰু তোৰ বয়ফ্ৰেণ্ডে এইটো জামানাত খোজকাঢ়ি আহিছে তোক লগ কৰিবলৈ তই ভাবিছা তই এই ল'ৰাটোৰ লগত কিমান সুখী হ'ব পাৰিবি আজিকালি টকাই সকলো বুজিছ টকা নহ'লে একো নাই তাক দেখিয়ে গম পাব পাৰি ইয়াৰ চাগে একো কাম বন নাই সেইকাৰণে হাতত টকা পইচা নাই বাইক চাইক কিনিবলৈ সেইবাবে তোক লগ কৰিবলৈ এনেদৰে খোজকাঢ়ি আহিছে আচলতে হ'ব বাহানা উলিয়াব নালাগে আৰু ঐ তই এইটো এৰি দে বুজিছনে মই মোৰ বয়ফ্ৰেণ্ডক কৈ তোৰ বাবে এটা ধনী ঘৰৰ ল'ৰা চাই দিবলৈ ক'ম এইটোৰ লগত থাকি একো সুখত থাকিব নোৱাৰিবি বাদ দে ইয়াক আজি একেবাৰে ইয়াক এৰিয়ে দে আৰু গম পাইছেনে আপুনি এইবোৰ কি কৈছে আপুনি মোক নাজানে আপুনি কাৰোবাক নজনাকৈ ইমানখিনি কথা কেনেকৈ ক'ব পাৰে অ' প্লিজ মই মানুহৰ হলিয়া দেখিলে গম পাওঁ কোন কেনেকুৱা কোন কিমান ধনী দুখীয়া এইবোৰ সকলোবিলাক মানুহ দেখিলে গম পাই যাওঁ আৰে ধনী হোৱা হ'লে এনেকৈ খোজকাঢ়িনো আহেনে ঐ তই কি কৰ কৰি থাকিবি মই মোৰ বয়ফ্ৰেণ্ড আহিব হৈছেই মই যাওঁ এই ফকতীয়াবোৰৰ লগত কথা পাতি থাকিবলৈ মোৰ একেবাৰে সময় নাই হ'ব ৰিদি তই যা মই ৰিদিপৰ লগতে আছোঁ ভালকৈ এবাৰ ভাবি চা কিন্তু তই ইয়াৰ লগত ৰিলেশ্যনত থাকিবি নে নাথাক গোটেই জীৱনটো পৰি আছে আজিকালি টকা নহ'লে একোৱেই নাই গতিকে তই ভাবি চা ইয়াৰ লগত তই ৰিলেশ্যন ৰাখিবি নে নাৰাখ প্লিজ ৰিদি তই মোক একো নকবি মই যি কৰিম তই যা হ'ব মই অকণমান আগবাঢ়ি যাওঁ তোক ইয়াৰ লগত কথা পাতিবৰ কাৰণে মই বাৰু এৰি দিছোঁ তই চাই ল লাভ নাই বুজিছ তই শেষততো এইটোক এৰি দিওঁ বুলিয়ে পকবি সেইটো মই চিয়ৰ জানো আৰু শুনি ল কেতিয়াও এনেকুৱা ধৰণৰ মানুহৰ লগত ৰিলেশ্যন ৰাখিবই নাপায় যাৰ ওচৰত নেকি টকা পইচা বুলিবলৈ একোৱেই নাথাকে আৰু আজিকালি সেই যুগটোৱে সলনি হ'ল আৰু মোকে চা না মোৰ বয়ফ্ৰেণ্ডে মোক কি নিদিয়ে মই যি বিচাৰোঁ তাকে দিয়ে তাৰ জহতেতো মই ইমানখিনি ষ্টাইল মাৰি কাপোৰ পিন্ধিছোঁ চেনেল পিন্ধিছোঁ আৰু তোক সেইটোৱে কিনিব যাৰ নিজৰে একো নাই গতিকে তই এইটোক এৰি দে মই তোক এইটোৱে ভালকৈ ক'লোঁ বুজিলি তোৰ বান্ধৱী বুলি মই তোৰ কথা চিন্তা কৰিহে কৈছোঁ এনেকুৱা দুখীয়া মানুহৰ পৰা সদায় আঁতৰত থাকিব লাগে চাচোন তোক প্ৰথম লগ কৰিবলৈ আহিছে আৰু খালী হাতেৰে আহিছে একো এটা নাই না সেই এনেকুৱা চিপচ নে আৰু থাকিলেহে আনিব নায়ে চাগে দুখীয়াবোৰ ক'ৰবাৰ মই মানে কি ল'ম ভাবিয়ে নাপালোঁ আচলতে কিবা এটাতো দিম বুলি ভাবিছিলোঁৱেই নাই একো নাই মই বেয়া নাপাওঁ নহয় ঐ তই বা আকৰি নিচিনা কৰি দেখুৱাবি দেই দেখিলি ইয়াৰ বাহানা সি বোলে কি আনিব লাগে নাজানে ছোৱালীবিলাকে কি ভাল পায় সেইবোৰ সি নাজানে কথা ক'বলৈ আহিছে তাই অকাত থাকিব লাগিব নহয় কিবা এটা আনিবলৈ দেখাতে গম পাইছে নহয় আৰু এই কাপোৰযোৰ চাগে কাৰোবাৰ পৰা লগৰ ল'ৰা ছোৱালীৰ পৰা কাৰোবাৰ পৰা পিন্ধি আহিছে নেকি ঠিক নাই নহ'লেনো ইমান ভাল একেবাৰে এই ব্ৰেণ্ডেড যেন লাগিছে দেখোন কাপোৰযোৰ দেখিবলৈ সেইযোৰ কিনিবলৈ টকা ক'ত পাব নিশ্চয় লগৰ বন্ধুৰ পৰা পিন্ধি আহিছে এনেকুৱা দুখীয়া বুলি জনা হ'লে তোক মই কেতিয়াও এইটোৰ লগত লগ কৰিবলৈ নাহিলোহেঁতেন প্লিজ ৰিদি তই জানা ইটছ অ'কে চাবি তই এইটোৰ লগত এখন দেখো থাকিব নোৱাৰ মই আহিছোঁ অলপ পাছত তোক লগ কৰি আছোঁ আই এম ছ' চৰি ৰিদিলৈ মই ক্ষমা বিচাৰিছোঁ তুমি কি এই কথাবোৰ বেয়া নাপাবা তাইৰ কথাবোৰেই তেনেকুৱা
নাই নাই মই মই বেয়া পোৱা নাই মই তেওঁৰ কথা ভাবিয়ে থকা নাই ব'লা আমি দুয়ো ৰেষ্টুৰেণ্ট এখনলৈ যাওঁ তাতে কফি খাম আৰু মনৰ কথা পাতিম পিছে তুমি ফটোতকৈও কিন্তু দেখিবলৈ বেছি ধুনীয়া দেই অ' মনে মনে মানে মোৰ ফটো চাই থৈছা আৰু তোমাৰ নিজৰ ফটো একপি মোক আছিলে কেনে দেখুৱালা বেয়া পাইছো দেই নাই নাই বেয়া পাবলগীয়া একো কথা নাই আচলতে মই ছাৰপ্ৰাইজ দিম বুলিহে নহ'লে জানো তোমাৰ মোক চাওঁ চাওঁ লাগি থাকিলেহেঁতেন হ'ব নেকি ব'লা ব'লা আমি একে কফি খাই লওঁ তাৰপিছত আমি কথা পাতিম ব'লা অ'কে এতিয়া আমি কফি খাই ৰেডি এতিয়া মই তোমাক চিনেমা চাবলৈ লৈ যাম যাবানে তুমি মোৰ লগত ঐ জ্যোতি হোৱাটো হৈছে বাৰু কিন্তু তই যে ইমান সোনকালে আহিলি ক'তো নগ'লি নেকি তহঁতে হেৰি নহয় এওঁ মানে মোক চিনেমা চাবলৈ লগ ধৰিছে তই বেয়া নাপাৱ যদি মই যাওঁ নেকি তই যদি এজনী ছোৱালী আৰু হা তোৰ ভবা শক্তি আছে নাই কচোন তই এই দুখীয়াটোৰ লগত তই খোজকাঢ়ি কাঢ়ি চিনেমা চাবলৈ যাবি তোৰ লাজ নালাগিব হা আজিৰ যুগত কোনে খোজকাঢ়ি গৈ চিনেমা চাবলৈ যায় হা তই যে সঁচাকৈ একেবাৰে কিবা ধৰণৰ দেই অকণমান দেৰি পাছতে মোৰ বয়ফ্ৰেণ্ড আহিব চাবি কিমান দামী গাড়ী লৈ আহিব তাৰ কিবা মিটিং এখন আছে বোলে সেইকাৰণে ইমাৰ্জেঞ্চি গৈছে তই মোৰ বয়ফ্ৰেণ্ডক চাবিচোন তেতিয়া গম পাবি কিমান ধনী কিমান টকা পইচা আছে তাৰ হাতত তোৰ এই দুখীয়া বয়ফ্ৰেণ্ডৰ নিচিনা নহয় মই তোক ভালেই কৈছোঁ ইয়াক এৰি দে বাদ দে আজিৰ পৰা মই মোৰ বয়ফ্ৰেণ্ডক কৈ দিম সি তোৰ বাবে তাত একদম ধনী ঘৰৰ ল'ৰা চাই দিব হেই দিদি তই এইবোৰ কি কৰিছ হা এনেকৈ নকবি কওক দিয়া তেওঁ যি ক'ব বিচাৰিছে ক'বলৈ দিয়া মই বেয়া নাপাওঁ আৰে তই ক'ত বেয়া পাবি ঐ তই মোৰ বান্ধৱীজনীকে পালি নেকি ফচাবলৈ হা তোৰ নিচিনা অকাত নাইকিয়া এটা মোৰ বান্ধৱীজনী তই ফুচলাই ল'লি আৰু সহজ পাই নহয় জানো শুন তই চিন্তাই নকৰিবি তোৰ নিচিনা এটাৰ লগত মোৰ বান্ধৱীজনী মই কেতিয়াও বিয়া হ'বলৈ নিদিওঁ তাই তোক ভাল পাইছিল প্ৰথমবাৰৰ বাবে কেতিয়াও ভাবিছিল তই যে ইমান দুখীয়া হ'বি বুলি আজিকালি যুগত ল'ৰাবোৰ কেনেকৈ থাকে নাজানো হা তোৰ দৰে এনেকুৱা একেবাৰে চিম্পল ইমান টকা পইচা নথকা ল'ৰা এটাক যে মই এনেকৈ কেয়াকেও উভতি নাচাওঁ গম পাইছ প্লিজ ৰেডি মনে মনে থাক না কিয় মনে মনে থাকিম মই তোৰ দশমৰ বান্ধৱী হয় মই তোৰ ভালৰ কাৰণে চিন্তা কৰিব লাগিব তোৰ তই এই দুখীয়াটোৰ লগত কেতিয়াও ৰিলেশ্যন থাকিব নোৱাৰো মই কৈ দিছোঁ কিন্তু তেওঁ ঠিকেই কৈছে জ্যোতি তোমাৰ কথা তুমি মোৰ লগত ৰিলেশ্যন ৰাখিব বিচাৰা নে নিবিচাৰা ঐ জ্যোতি কৈ দে ইয়াৰ লগতে একো ৰিলেশ্যন নাৰাখো বুলি মই তোক কথা দিছোঁ মোৰ বয়ফ্ৰেণ্ডক কৈ তোৰ বাবে এটা ধনী ল'ৰা চোৱাৰ ব্যৱস্থা কৰিমেই তই একো চিন্তাই নকৰিবি প্লিজ ৰেডি তই অন্তত মনে মনে থাকচোন আৰে ধনী দুখীয়া বুলি কি কথা আছে কচোন মই ৰিদিপক ভাল পাওঁ ফোনত কথা পাতি মই তাক একেবাৰে ভাল পাই পেলালোঁ আৰু এতিয়া তই এনেকৈ ক'লে মই তাক এৰিব নোৱাৰোঁ নহয় সেই আকৰিজনী কি আকৰিৰ দৰে কথা ক'বলৈ আহিছ হা তই কি দুখীয়াটোৰ লগতে গোটেই জীৱনটো থাকিব পাৰিবি নেকি হা আজিকালি যুগ কেনেকুৱা হ'ল নাজানো হা টকা পইচা নহ'লে আজিকালি কোনো মানুহে সেই কেয়াকে উভতিও নাচায় বুজিছ আৰু তই এইটোৰ লগত কেনেকৈ থাকিবি মোৰ বয়ফ্ৰেণ্ডক চাবিচোন কিমান দামী গাড়ী আছে টকা পইচা আৰে হেণ্ডচাম হয় বুজিছ কিমান ষ্টাইলিছ কৰি থাকে আৰে দৰমহাই কিমান পায় আৰু কিমান ডাঙৰ চাকৰি কৰে তই দেখিলে পাগলাই হৈ যাবি তোৰ বয়ফ্ৰেণ্ডক তই মনে বিচৰা দৰে পাইছ মই তোক বাধা নিদিওঁ কিন্তু প্লিজ ৰেডি তই অন্ততঃ আমাৰ মাজত নুসুমাবি মই ৰিদিপক ভাল পাওঁ তোমাৰ বান্ধৱীয়ে ঠিকেই কৈছে অৱশ্যে আজিকালিৰ যুগত মানুহে কেৱল টকাই বিচাৰে তোমাৰ কথা তুমি কি বিচাৰা সেয়াই হ'ব মই তোমাক মোৰ লগত বিয়া হ'বলৈ বা মোক ভাল পাবলৈ তোমাক মই জোৰ নকৰোঁ নাই তুমি আকৌ ৰেডিৰ কথা শুনি মোক ভুল নুবুজিবা মই তোমাকেই ভাল পাওঁ মই ইতিমধ্যে তোমাক সঁচা অন্তৰে ভাল পাই পেলাইছোঁ তেনেস্থলত মই লোকৰ কথা শুনি তোমাক মই কেতিয়াও এৰি নিদিওঁ মই ধন টকা পইচা নিবিচাৰোঁ এজন মনে মিলা ভাল সংগী বিচাৰোঁ যিয়ে মোৰ বহুত ভাল পায় যিয়ে মোৰ কষ্টখিনি বুজি পায় সেই তেনেকুৱা মানুহজনহে মই বিচাৰোঁ আৰু তোমাৰ মাজত মই সেই মানুহজন বিচাৰি পাইছোঁ গতিকে মই তোমাক কেতিয়াও এৰিব নোৱাৰোঁ আচলতে জ্যোতি তোক বুজাই একোৱে লাভ নাই তই আচলতে যিমানৰ মানুহ সিমানতে থাকিবি আচলতে তয়ো একেই দুখীয়া ঘৰৰে যে ক'তনো ওপৰলৈ চিন্তা কৰিব পাৰিবি যি হওক মোৰো কি আহে যায় ভালৰ কাৰণে কিবা এটা কৈছিলোঁ নুশুনিলি যেতিয়া আৰু উপায়টো নাই যি কৰ কৰি থাক অথনিৰ পৰা মই তোমাক একোৱে কোৱা নাছিলোঁ কিন্তু এতিয়া কওঁ শুনা তোমাৰ বান্ধৱীয়ে যেতিয়া মোক ভাল পায় তুমি কিয় পিছত লাগি আছা তোমাকতো মই জোৰ জবৰদস্তি কৰা নাই যে তুমি মোক ভাল পোৱা বুলি তোমাৰ বয়ফ্ৰেণ্ডৰ লগত তুমি সুখী আছা আৰু আমাক আমাৰ মতে সুখী হৈ থাকিবলৈ দিয়া তুমি আমাৰ মাজত নোসোমাবা ঐ তই মোৰ মুখে মুখে কথা ক'বলৈ আহিছ হা সাধাৰণ ল'ৰা এটা হৈ তই মোৰ মুখে মুখে উত্তৰ দিবলৈ আহিছ হা নাজানো মই কোন মোৰ বয়ফ্ৰেণ্ড কোন নাজানো হা আজি দেখি ল'বি ৰ মোৰ বয়ফ্ৰেণ্ডৰ যিখন দামী গাড়ী আছে সেইখন গাড়ী তই চাগে আজিলৈকে দেখিয়ে পোৱা নাই চুইয়ে পোৱা নাই নিজেতো বাইক এখনো কিনাৰ অকাত নাই সেইকাৰণে প্ৰথম দিনাখনি লগ কৰিবলৈ আহোঁতে এনেদৰে খোজকাঢ়ি আহিছ আৰু মোৰ মুখে মুখে কথা ক'বলৈ আহিছ হা যি কৰ কৰি থাক বিকশু দুটা লগ লাগি বিয়া পাতক কিবা কৰ যি কৰ কৰি থাক মোৰ কি আহে যায় এইজনীৰ লগত একেলগে পঢ়িছিলোঁ আৰু তাইৰ পৰা মই কিছুমান হেল্প পাইছিলোঁ কাৰণ মই পঢ়া শুনাত ইমান ভাল নাছিলোঁ তাই চোকা গতিকে তাইৰ পৰা মই চাই মেলি ময়ো তাইৰ দৰেই ভাল ৰিজাল্ট কৰিব পাৰিছিলোঁ সেইকাৰণে তাইক মই মোৰ ফ্ৰেণ্ডৰ দৃষ্টিত ৰাখিছোঁ নহ'লে এই দুখীয়াজনীকো মই কেতিয়াও মোৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰিলোহেঁতেন কি
ৰিধি, তই তই এনেকৈ ক'ব পাৰিলি? তাৰমানে তই মোৰ লগত বান্ধৱী কৰিছিলি কেৱল পৰীক্ষাৰ নম্বৰ কেইটাৰ বাবে? চি, তোৰ আচল ৰূপটো দেখি মই বহুত দুখ পাইছোঁ। তই মোৰ কথা এনেকৈ ভাব? মোক বহুতে কৈছিল যে ইমান ধনী ঘৰৰ ছোৱালীজনীয়ে তোক কেনেকৈ তোক বান্ধৱী পাতি আছে। মই কৈছিলোঁ সকলো ধনী ঘৰৰ ছোৱালী অহংকাৰী নহয়, তই বহুত ভাল বুলি। কিন্তু সঁচাকৈ মানুহবোৰে কোৱা কথাবোৰে দেখোন আজি সঁচা হ'ল। মই মিছা প্ৰমাণিত হ'লোঁ। তই তাৰমানে মোক সঁচা অন্তৰেৰে বান্ধৱী বুলি ভবা নাছিলি। আজি তই নিজ মুখে স্বীকাৰ কৰিলি। হা? অঁ, কৰিলোঁ, কাৰণ তয়ো তোৰ অকাত দেখুৱাই দিলি। এই দুখীয়াটোৰ লগত ৰিলেশ্যন ৰাখি তই বহুত ডাঙৰ ভুল কৰিছ। চাবি, এটা সময়ত পস্তাবি। জ্যোতি, ব'লা আমি গৈ থাকোঁ, নহ'লে আকৌ তোমাৰ ঘৰলৈ উঠি যাবলৈ দেৰি হ'ব নহয়। চিনেমাও আৰম্ভ হ'বই চাগে, বেছি সময় নাই। যা যা, দুইটা দুখীয়া লগ লাগি চিনেমা চাবলৈ যা। খোজকাঢ়ি যোৱাৰ কথা নহয়, অলপ সোনকালে যা, নহ'লে সময়মতে চিনেমা নাপাবিগৈ আৰু। প্লিজ ৰিধি, তই একো নকবি। তোৰ মুখেৰে মোৰ আৰু এষাৰ কথাও শুনিবলৈ মন নাই। তই ধনী ঘৰৰ ছোৱালী হ'লি বুলি ইমান অহংকাৰী হ'লি নে? হা? তোৰ বয়ফ্ৰেণ্ড ইমান ধনী হ'ল বুলি তই মানুহক এনেকৈ কথা ক'ব পৰা হ'লি? হা? চা ৰিধি, ধন টকা পইচাই মানুহক কেতিয়াও সুখী কৰিব নোৱাৰে। মানুহৰ মনটো সুখী হৈ থাকিলে ধন টকা পইচা এইবোৰ সকলো অসাৰ। অঁ, মই মানিছোঁ, ধন টকা পইচা নহ'লে মানুহে একো কৰিব নোৱাৰে। তথাপিও মানুহৰ মনৰ সুখটো আটাইতকৈ ডাঙৰ, কিন্তু সেই কথা মনত ৰাখিবি। আহা, আমি গৈ থাকোঁ। মোৰ বয়ফ্ৰেণ্ড জিত আহিছে। সৌ আছা, কিমান দামী গাড়ী লৈ আহিছে। চিনাকি হৈ যা মোৰ বয়ফ্ৰেণ্ডৰ লগত। হ'ব দে, তোৰ বয়ফ্ৰেণ্ডক চাই যাম বাৰু। জিত, আহিবা তুমি। মোৰ বাবে ৰৈ আছিলা ন? নগ'লা মানে তোমালোক? অঁ তোনাকো, তোমাৰ গাড়ীতে যাম বুলি আমি ৰৈ আছিলোঁ। পিছে এজনী নিনো, তাই বোলে বয়ফ্ৰেণ্ডৰ লগত চিনেমা চাবলৈ যাব। ব'লা ব'লা, তুমি মোক তোমাৰ কাৰখনতে নি ঘৰত থৈ আহাগৈ। এইজনী যেনেকৈ যায় গৈ থাকিব। মই এতিয়া আকৌ তোমাক কেনেকৈ তোমাৰ ঘৰত থ'বলৈ দিওঁ? মোৰ এতিয়া গাড়ীখন ছাৰক দি দিব লাগিব নহয়। ছাৰ এতিয়া চিনেমা চাবলৈ যাব যেতিয়া। তুমি এইবোৰ কি কৈছা? ছাৰ চিনেমা চাবলৈ যাব মানে? কোন ছাৰ? কাৰ কথা কৈছা তুমি? কিয়? তুমি দেখোন অথনিবা ছাৰহঁতৰ ওচৰতে আছা। তুমি ছাৰৰ লগত এতিয়ালৈকে চিনাকি হোৱা নাই নে? এই মোৰ ছাৰ ৰিদীপ কাকতি, তেখেতৰ আণ্ডাৰতে মই কাম কৰোঁ। কি? তোমালোকৰ ছাৰ? অঁ, আৰু এই কাৰখন যে দেখিছা, এইখন মোৰ নহয়, এইখন ছাৰৰহে। তোমাক আজি লগ কৰিবলৈ আহিম বুলি কোৱা দেখি ছাৰে মোক কাৰখন লৈ আহিবলৈ দিলে। আৰু ছাৰ নিজেই খোজকাঢ়ি আহিছে। ছাৰ একেবাৰে সহজ সৰল। ছাৰক দেখিলে ক'বই নোৱাৰি যে ইমান টকাৰ মালিক বুলি। একেবাৰে গভীৰ বোলা বস্তুটো একোৱেই নাই, একেবাৰে সাধাৰণ মানুহৰ দৰে। অঁ, কেনেকুৱা লাগিল মোৰ আচল পৰিচয়টো পাই? মানে মইতো চিনি পোৱা নাছিলোঁ আপোনাক। আপুনিতো আগতে ক'ব পাৰিলে হয়। আৰু নিজৰ গাড়ী থাকিও এনেকৈ খোজকাঢ়ি গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ আহেনে? সেইকাৰণেহে মোৰ ভুল হ'ল। অঁ, চেটাপ, কথা ক'বলৈ আহিছা? তোমাৰ ব্যৱহাৰতে মই গম পালোঁ তুমি ছোৱালীজনী কেনেকুৱা হয়। মই চাইকেলতে আহোঁ বা খোজকাঢ়ি আহোঁ বা গাড়ীত আহোঁ, সেইটো ইম্পৰ্টেণ্ট কথা নহয়। তোমাৰ বান্ধৱী আৰু তোমাৰ মাজত কিমান পাৰ্থক্য সেইটোৱে চোৱা। তোমাৰ বান্ধৱী আজি মোক খোজকাঢ়ি অহা দেখি মই দুখীয়া বুলি গম পায়ো তাই মোক একচেপ্ট কৰিছিল। আৰু তুমি মোৰ দৰে মোক দুখীয়া বুলি হাঁহি মোৰ দৰে দুখীয়াৰ লগত বিয়াত বহিবলৈ তোমাৰ বান্ধৱীক মানা কৰিছিলা। এতিয়া গম পালা নহয় কাৰ কি অকাত? কিন্তু ৰিদীপ, তুমি ইমানখিনি কথা মোৰ পৰা কিয় লুকুৱালা? মইতো তোমাক ইমান ধনী বুলি ভবা নাছিলোঁ। আচলতে জ্যোতি, মই তোমাক চাব বিচাৰিছিলোঁ। আচলতে তুমি কেনেকুৱা? মই আচলতে মোক ভাল পোৱা এজনী জীৱনসংগী বিচাৰিছিলোঁ। মোৰ টকা পইচাক ভাল পোৱা নহয়। সেইবাবে মই মোৰ গাড়ীখন নানিলোঁ আৰু যেতিয়া বিচৰাৰ বাবে তাকে দি দিলোঁ মোৰ গাড়ীখন। আৰু ঘৰত মোৰ আৰু গাড়ী আছে, মই আনো বুলি আনিব পাৰিলোঁ, কিন্তু নাই অনা। কিয় জানা? কাৰণ এনেকুৱা কিছুমান ছোৱালী আছে যিয়ে মোৰ গাড়ীখন দেখি, মোৰ ষ্টাইলবোৰ দেখি মোক হয়তো পচন্দ কৰিলেহেঁতেন, মোৰ টকা দেখি। কিন্তু তোমাৰ দৰে ভাল ছোৱালী এজনীয়ে মোৰ একো নাই বুলি জানিও তুমি মোক সমানে ভাল পাইছা আৰু তুমি মোক একচেপ্ট কৰি মোৰ লগত বিয়া হ'ম বুলি কৈছা। গতিকে মই তোমাৰ দৰে এজনী ছোৱালী বিচাৰিয়ে এনেকৈ আহিছিলোঁ। মই যে এইবোৰ কিবা সপোন দেখি থকাৰ দৰে লাগিছে। তাৰমানে ৰিধি, তুমি ছাৰক কিবা ক'লা? নক'বা আৰু জিত, তোমাৰ গাৰ্লফ্ৰেণ্ডজনীয়ে মোক খোজকাঢ়ি অহাৰ বাবে মোক বোলে ভিকহু বুলি ভাবিলে। তাৰ বাবে মোক বৰ কথা শুনালে, বুজিছানে? আৰু লগতে তাইৰ বান্ধৱীয়েকো কৈছে যে তাই মোক এৰি দিব লাগে আৰু তুমি বোলে তাইৰ বাবে কোনোবা ধনী ল'ৰা চাই দিবা। এইবোৰ আৰু, বুজিছা? কি? তুমি ছাৰক এনেকৈ ক'লা? হা ৰিধি, তোমাৰ মানে মনটো এনেকুৱাহে? হা, তুমি মানে টকা পইচা চাইহে ল'ৰা ভাল পোৱা নেকি? মোক মানে তুমি সেই টকা পইচা চাইহে মোক ভাল পাইছা? অ', মইতো তোমাক এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ। আৰে ছাৰ বহুত চিম্পুল মানুহ, এনেকৈ থাকি ভাল পায়। তোমালোকৰ দৰে নহয়, 2 টকা পাই 10 টকীয়া নিচিনা হৈ দেখুৱাবলৈ। ছাৰ কোটি টকাৰ মালিক, তথাপিও ছাৰ একেবাৰে সাধাৰণ মানুহৰ দৰে থাকে। আচলতে আপুনি এওঁলোকৰ ছাৰ বুলি জনা হ'লে মই কেতিয়াও এনেকৈ নকলোহেঁতেন। মোৰ ভুল হৈ গ'ল, মোক প্লিজ ক্ষমা কৰি দিব। প্লিজ,
তোমাৰ দৰে ছোৱালীজনীৰ মুখত অন্ততঃ এইবোৰ কথা নোকোৱাই বুজিছা তুমি অতপৰে মোক যিমানখিনি অপমান কৰিলা আৰু এতিয়া ছাৰ বুলি গম পাই তুমি মোক চৰি ক'বলৈ আহিছা হুম? তুমি তুমি এতিয়া মই ছাৰ বুলি গম পাই তুমি ক'ব নালাগিছিলে বুলি অনুভৱ কৰিছা আৰে তুমি তুমি এজন দুখীয়া মানুহকো এনেকৈ ব্যৱহাৰ কৰিব নোৱাৰা আজি ভাবাচোন মোৰ ঠাইত যদি সঁচাকৈ এজন দুখীয়া ল'ৰা হ'লহেঁতেন সি মনত কম দুখ পালেহেঁতেন নে তোমাৰ এই কথাবোৰত মানুহক কেতিয়াও মানুহৰ ড্ৰেছ পাতি চাই বা মানুহৰ ধনী দুখীয়া চাই ব্যৱহাৰ নকৰিবা সকলো মানুহক সমানে চাবা কাৰণ সকলোৱে মানুহেই সকলোৰে অন্তৰ এখন আছে তেওঁলোকৰ দুখ সুখ এইবোৰ ভাবিব পৰা এখন অন্তৰ আছে সেইকাৰণে আনক কথা কওঁতে এবাৰ ভাবি চিন্তি ক'বা বুজিলা so sorry. যোৱা তুমি মোৰ গাড়ীখন লৈ তোমাৰ গাৰ্লফ্ৰেণ্ডক ঘৰত থৈ আহা আৰু মই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত এতিয়া চিনেমা চাবলৈ যাম আৰু মই মোৰ গাৰ্লফ্ৰেণ্ডক নিজে ঘৰত থৈ আহিমগৈ কাৰণ আজি তেওঁলোকৰ মাক দেউতাকৰ ওচৰত গৈ মই আমাৰ বিয়াৰ কথা আলোচনা কৰিমগৈ আৰু অতি সোনকালে মই সেই জ্যোতিৰ লগত বিয়া পাতিম হ'ব ছাৰ থেংক ইউ ৱেলকাম তোমালোক যাব পাৰা জ্যোতি ব'লা আমি খোজকাঢ়ি খোজকাঢ়ি গৈ থাকোঁ মোৰ ড্ৰাইভাৰ আহি আছে ইতিমধ্যে আৰু আমি গাড়ীত উঠি যাম তুমি তোমাৰ মালৈ ফোন কৰি দিয়া যে তোমাৰ জীৱনসংগীৰ লগত তুমি ঘৰলৈ গৈ আছা অতি সোনকালে মই তোমালোকৰ ঘৰলৈ গৈ আমাৰ বিয়াৰ কথা আলোচনা কৰি আমি দুটা অতি সোনকালে বিয়াত বহিম কি মই যে বহুত সুখী হৈছোঁ তুমি মোৰ মা দেউতাৰ ওচৰত গৈ বিয়াৰ কথা ক'বা মই সঁচাকৈ বহুত সুখী হৈছোঁ ৰিদিপ তোমাক পাই মই সঁচাকৈ বহুত বেছি সুখী ব'লা আমি গৈ থাকোঁ ৰিধি তই যাবি মই গৈ থাকোঁ আমি চিনেমা চাবলৈ যাওঁ তাৰপাছতহে ঘৰত যাম বাই ব'লা ঐ কি হ'ল এতিয়া কি ভেবালৈকে চাই থাকিব নালাগে এতিয়া কি ভাবিছা নেকি যে মোক পটোৱাতকৈ ছাৰক পটোৱাই ভাল আছিল বুলি তই আচলতে টকা পইচাকে গুৰুত্ব দিয় মইতো আচল চৰিত্ৰটো আজিহে গম পালোঁ প্লিজ তুমি আৰু মোক একো বুজাব নালাগে মোৰ অথনিৰ পৰা কথা শুনি কাণখন একেবাৰে গেলি গৈছে ব'লা মোক ঘৰত থৈ আহিবা তুমি কি ভাবিছা তোমাৰ দৰে ছোৱালীজনী মই ঘৰত থবলৈ যাম ছাৰৰ আগত একো নকৰোঁ কিন্তু শুনা তোমাৰ দৰে মনোভাৱ থকা ছোৱালী মোক নালাগে বুজিছা আজিৰ পৰা তোমাৰ আৰু মোৰ ব্ৰেকআপ গতিকে তুমি মোক আৰু কণ্টেক্ট কৰিবলৈ নিবিচাৰিবা তোমাৰ দৰে এজনী ছোৱালীক মই কেতিয়াও মোৰ জীৱনসংগী হিচাপে বাছি ল'ব নোৱাৰোঁ যিয়ে ধনী দুখীয়া বাছ বিচাৰ কৰি মানুহৰ মনত আঘাত দিব পাৰে গুড বাই তুমি মোক এনেকৈ এৰি থৈ গুচি যাব নোৱাৰা প্লিজ তুমি মোক এৰি দিব নোৱাৰা তুমি কেনেকৈ মোক ব্ৰেকআপ দিব পাৰা প্লিজ মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া নাই মই তোমাৰ দৰে এজনী ছোৱালী কেতিয়াও ক্ষমা কৰি দিব নোৱাৰোঁ পাহৰি যোৱা মোক তোমালোকৰ নিচিনা ছোৱালীবোৰ কেতিয়াও সলনি নোহোৱা গুড বাই বুলি কৈছোঁ নহয় মোক নেক্সট টাইম আমনি নকৰিবা হে ভগৱান মই কি কৰি পেলালোঁ মই ধনী দুখীয়া বাছ বিচাৰ কৰিবলৈ গৈ নিজৰ ভাল পোৱাখিনিকে হেৰুৱাই পেলাবলগীয়া হ'ল বন্ধু বান্ধৱীসকল আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে মোৰ আজি কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটি কাহিনীৰে আপোনালোকৰ ওচৰলৈ আকৌ আহিম ধন্যবাদ